নমস্কাৰ, মই চয়নিকা নতুন এটা ভিডিঅ' লৈ আকৌ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজি একদম গৰমত খাবলৈ ভাল লগা ধুনীয়া এটা ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। তাৰ বাবে মই এইখিনি ভেজিটেবল লৈছোঁ: স্কোৱাচ, বিলাহী, গাজৰ, তাৰ পাছতে ভেন্দি আৰু লেচেৰা। লগত ছজনা দুডালমান হোৱা হয় ভাল লাগিলে হয় এই ৰেচিপিটোত। ৰেচিপি বুলি নহয় আৰু সাধাৰণতে মই যি বনাওঁ তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। ইমান একো নাজানো ভালকৈ, আৰু সচৰাচৰ এইখিনি বস্তু আপোনালোকে খায়ে থাকে। তথাপিতো মইনো কেনেকৈ বনাওঁ তাকে দেখাওঁ বুলি ভাবিলোঁ। আপোনালোকৰ ওচৰত যি চব্জি থাকে তাকে ল'ব পাৰে। আৰু মই ব্যৱহাৰ কৰিছোঁ ৰহৰ দালি, আৰু দুটামান মটৰ আছিলে, মটৰো দি দিছোঁ। যি থাকে সকলোখিনি দি বনাব পাৰে। একদম কম সময়ত হোৱা এটা ধুনীয়া ৰেচিপি হয়। আৰু তেল মাৰিবৰ কাৰণে মই নৰসিংহৰ পাত, পিঁয়াজ, এয়া বুটৰ দালি কেইটামান, ৰহৰ দালি কেইটামান, আৰু এইটো মাটি দালি, তাৰ পাছতে ৰঙা জলকীয়া আৰু সৰিয়হ ব্যৱহাৰ কৰিছোঁ, ক'লা সৰিয়হটো। আপোনালোকে চাগে তৰকা লগোৱা ষ্টাইলটো দেখি গমেই পাইছে মই কি বনাইছোঁ, নহয়নে? এতিয়াতো একদম গম পাই গ'লেই। ইয়াত দেখিছেনে, চাম্বাৰ। আৰু চাম্বাৰ বনাইছোঁৱে যিহেতুকে চাম্বাৰ মছলাটো লাগিবই। মই একদম ধুনীয়াকৈ যেতিয়া উতলিছে, উতলোতে চাম্বাৰ মছলা দি দিছোঁ। আৰু চাম্বাৰ বনালেতো তেতেলী পানী দিবই লাগিব। এয়া তেতেলীখিনি মই ধুনীয়াকৈ তিতাই থৈছিলোঁ। তিতাই থোৱাৰ পিছত চেকি লৈ পানীখিনি দি দিছোঁ। আৰু এতিয়া মই কালাৰৰ বাবে ব্যৱহাৰ কৰিম ৰেড চিলি। এয়া ৰেড চিলি দি দিলোঁ। একদম কম সময়ত খুব জুতি লগা এখন তৰকাৰী, আৰু লগতে পুষ্টিকৰো হয়, কাৰণ বহুতখিনি ভেজিটেবল ইয়াত যায়, নহয়নে? এইখিনি ভেজিটেবল বাচ্ছাইতো এনেই নাখায় সচৰাচৰ, কিন্তু ইয়াৰ জোলটো খালেও তেওঁলোকৰ বাবে বহুতেই ভাল, আৰু গৰমত খাই খুব ভাল লাগে। আপোনালোকে এই তৰকাৰীখন ৰুটিৰ লগত, ভাতৰ লগত, ইডলিৰ লগত, ধোচাৰ লগত, চবৰ লগতে খাব পাৰে। এবাৰ খাই চাব, আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। বাই বাই।